নমস্কাৰ পুনৰবাৰ অঞ্জলি ডিফেন্স আছাম ব্লগলৈ স্বাগতম জনাইছোঁ আৰু লগতে বহুতে ভাল খবৰ আহিছে ফৰেষ্ট ডিপাৰ্টমেণ্ট 2024 এটা ফৰেষ্ট গাৰ্ড BTC পৰা এডমিট কাৰ্ড ৰিলিজ হৈছে আপোনালোকে যদি আবেদন কৰিছে তেনেহ'লে এই আবেদন আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড ডাউনলোড কৰাৰ লিংকটো মই ডিছক্ৰিপশ্যনতে দিয়া থাকিব আপোনালোকে তাতে গৈ ডাউনলোডটো কৰিব পাৰিব আৰু ইয়াতে এপ্ৰিল মাহত আবেদন হৈছিল ইয়াৰে হয়তো বহুতে গম নাপায় চাগে ময়ো গম পোৱা নাই আপোনালোকে যদি আৰু যিসকলে আবেদন কৰিছে তেখেতলোকৰ কাৰণে ভাল খবৰ আপোনালোকৰ কাৰণে এডমিট কাৰ্ড আহি গৈছে আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰক যাতে ভালকৈ ফিজিকেল ৰিটাৰ্ণ ভালকৈ দিয়ে ইয়াত দেখিব পাইছে ইয়াতে লিংক ডাউনলোড লিংক অট'মেটিক দিয়া আছে এতিয়া BTC ফৰেষ্ট ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট 2024 414 পোষ্ট ইয়াতে এডমিট কাৰ্ড ডাউনলোড কৰিবৰ কাৰণে এটা দিয়া আছে ডিছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে ডাউনলোডটো কৰি ল'ব আৰু বহুতে হয়তো নাজানে তেখেতলোকো চিন্তা কৰিব নালাগে আকৌ নতুনকৈ পৰ্টেল মুকলি হ'লে আপোনালোকে আবেদন কৰিব ইয়াতে ডিপাৰ্টমেণ্ট নেম চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড CSB BTC কোকৰাঝাৰ এটা কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা ওলাইছিলে ইয়াতে এপ্লাই প্ৰচেছ অফলাইন হৈছিল এপ্লাই লাষ্ট ডেট আছিল 3 এপ্ৰিল আৰু পোষ্ট নেম আছিল এটা ফৰেষ্টাৰ 1 এণ্ড ফৰেষ্ট গাৰ্ড এটা টোটেল পোষ্ট আছিল 414 আৰু এপ্লাই অফলাইন ষ্টাৰ্ট হৈছিল 13 মাৰ্চ 13 তাৰিখে আৰু এপ্লাই অফলাইন লাষ্ট ডেট আছিল 3 এপ্ৰিল এটা ক্ল'জিং ডেট আছে 3 আৰু ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ড ইয়াতে দুইটা ফালৰ পৰা এডমিট কাৰ্ড ৰিলিজ হৈছে ফৰেষ্টাৰ 1ৰ কাৰণে 26 তাৰিখে ৰিলিজ হৈছিল ফৰেষ্ট গাৰ্ডৰ কাৰণে 28 তাৰিখে ইয়াতে ফৰেষ্টাৰ 1 এক্সাম ডেট আছে 8 তাৰিখ আৰু ইয়াতে দেখিব পাইছে BTC ফৰেষ্ট ভেকেঞ্চি ডিটেইলছ পোষ্ট নেম এটা ফৰেষ্টাৰ 1ৰ কাৰণে 84 ফৰেষ্ট গাৰ্ডৰ কাৰণে 330 আৰু ইয়াতে টোটেল পোষ্ট দেখিবও পাইছে ইয়াতে প্ৰথম ৰিটেন এক্সাম ফিজিকেল হ'ব আৰু লাষ্টত আপোনালোকৰ মেডিকেল টেষ্ট হ'ব ইয়াতে অফিচিয়েল ৱেবছাইটত লিংক দিয়া আছে আপোনালোকে চেক কৰিব পাৰিব ইয়াতে ন'টিচ সকলোবোৰ ইয়াতে ডিটেইলছ আপোনালোকে যদি ইয়াতে ইণ্ডিয়ান ফাৰ্ষ্ট জব এলাৰ্ট বা আপোনালোকে আছাম কেয়াৰ যিকোনো ৱেবছাইটত গৈ আপোনালোকে লিংকত গৈ আপোনালোকে